মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে পাৰ্ট বি অৰ্থাৎ অৰ্থনীতিত পৰিসংখ্যা বিজ্ঞানৰ পৰা তিনিটা মেথমেটিক্যাল প্ৰব্লেম লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই তিনিটা মেথমেটিক্যাল প্ৰব্লেমে তোমালোকৰ অহা পৰীক্ষাত মেথমেটিক্যাল প্ৰব্লেমবিলাক কেনেকুৱা হ'ব তাৰ আভাস দিব আৰু লগতে এই তিনিটা মেথমেটিক্যাল প্ৰব্লেম তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। এই ভিডিঅ'ত মই তোমালোকক গড় বিচ্যুতি আইচিত্ৰ কেনেকৈ আঁকিব লাগে লগতে আৰু এটা মেথমেটিক্যাল প্ৰব্লেম কৰি দিম। আশা কৰিম সেই তিনিটা মেথমেটিক্যাল প্ৰব্লেম তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে দৰকাৰী হৈ উঠিব। পোনপ্ৰথমতে মই তোমালোকৰ আগত দেখা গড় বিচ্যুতি নিৰ্ণয় কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। তলৰ তথ্যৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা তথ্যখিনি দিয়া আছে 25, 20, 18, 15, 23, 17 আৰু 24। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব খুজিছোঁ যে আজি 12টা বা 1টা বজাত মই তোমালোকৰ আগত আৰু এটা ইকনমিক্সৰ ভিডিঅ' আপলোড কৰিম। সেইটো তোমালোকৰ পাৰ্ট এৰ পৰা দীঘল প্ৰশ্নৰ উত্তৰলৈ গঠিত হ'ব আৰু সন্ধিয়া ভাগত তোমালোকৰ আগত 2 মূল্যাংকৰ আৰু এটা ভিডিঅ' আগবঢ়াবলৈ যত্ন কৰিম। লগতে যদি সময় উলিয়াব পাৰোঁ তোমালোকৰ কাৰণে এটা MCQৰ ভিডিঅ' দিবলৈ প্ৰয়াস কৰিম। গতিকে তোমালোকে আজি দিনটো অকণমান যেহেতু তোমালোকৰ পৰীক্ষা অহাকালি ৰাতিপুৱাই আছে গতিকে অকণমান পৰিশ্ৰম কৰা, ভিডিঅ'খিনি চাই যোৱা, নিশ্চয় তোমালোকৰ পৰীক্ষাত সহায়ক হৈ উঠিব। গড় বিচ্যুতি নিৰ্ণয় কৰিবলৈ হ'লে তোমালোকে পোনপ্ৰথমতে এখন তালিকা মই অঁকাৰ দৰে তৈয়াৰ কৰিব লাগিব। ইয়াতে তালিকাসমূহ লিখা হৈছে দেখা এনেকৈ দুটা বক্স x আৰু ইয়াতে কি লিখিবা তোমালোকে মডুলাছ দি লিখিবা দেখা। x মানে হ'ল তোমাৰ যিখিনি তথ্য দিয়া আছে সেইখিনি লিখিছোঁ আৰু তাৰ মুঠটো হ'ব তোমাৰ কিমান ডিটো হ'ব, ডি ওলালে যেনেকুৱা 25ৰ ডি হ'ব 4.7, 20 ডি হ'ব এইটো দেখা। গোটেইকেইটা ডিখিনি ইয়াতে উলিয়াই দিয়া আছে গতিকে এইখিনি হ'ব ডি। গতিকে তাৰপিছত তোমালোকে কৰিব লাগিব কি সামেশ্যন অফ মুঠ ডি এই গোটেইকেইটা প্লাছ কৰা, প্লাছ কৰিলে হ'ব 22.3। এতিয়া গাণিতিক মাধ্য হ'ব AM ইকুৱেল টু কি হ'ব তোমাৰ ইয়াতে 7টা মান আছিলে দেখা, ইয়াতে আছে টোটাল গোটেইকেইটা মানৰ টোটাল কৰা, টোটাল কৰিলে ইয়াতে হ'ব 142/7 কৰিলে 20.3 হ'ব। গতিকে গড় বিচ্যুতি MD তোমালোকে লিখিব লাগিব কেনেকৈ দেখা। MD উলিয়াব গ'লে সামেশ্যন অফ মুঠ ডি বাই n ইকুৱেল টু 7 আছে। গতিকে মুঠ ডিৰ মান কিমান আছে তোমালোকৰ 22.3/7 ডিভাইড কৰিলে 3.18 হ'ব। গতিকে এইটো আছিলে তোমালোকৰ যদি এনেকুৱা গড় ডাইৰেক্ট তোমালোকৰ কমনে পৰে যদি গড় বিচ্যুতি নিৰ্ণয় কৰিব দিয়ে তোমালোকে নিশ্চয় পাৰিবা বুলি আশা ৰাখিলোঁ। তোমালোকে আৰু এটা মেথমেটিক্যাল প্ৰব্লেম লৈ আহা। ইয়াতে কোৱা হৈছে 2010 চনক ভিত্তি বৰ্ষ হিচাপে লৈ তলত দিয়া তথ্যৰ পৰা আপেক্ষিক দৰ নিৰ্ণয় কৰা। বছৰ দিয়া আছে 2010 70, দৰ আছে 70, 2011 85, 2012 35, 2013 20। চ' এইখিনিৰ পৰা তোমালোকৰ এটা কি উলিয়াব দিছে যে আপেক্ষিক দৰ নিৰ্ণয় কৰিব দিছে দেখা। তোমালোকে আপেক্ষিক দৰৰ কাৰণেও এটা তালিকা প্ৰস্তুত কৰা, বছৰ দৰ লিখিছোঁ। আপেক্ষিক দৰ কেনেকৈ উলিয়াবা ইয়াতে দেখা টোটাল ইয়াতে তোমাৰ 70 দি তোমালোকে ডিভাইড কৰিব লাগিব যেহেতু 2000 কাক ভিত্তিবৰ্ষ 2010 বুলি কৈছে। যেহেতু ভিত্তিবৰ্ষ 2010ৰ দৰ আছে কিমান, যিটো ভিত্তিবৰ্ষ বুলি ক'ব সেই ভিত্তিবৰ্ষৰ দি হৰণ কৰিবা, হৰণ কৰি যিখিনি মান আছে গোটেইখিনি কৰা। ইয়াতে দেখা যে ভিত্তিবৰ্ষ ইয়াতে 2010ক ধৰিছে গতিকে 10 চনক ধৰিছে গতিকে ইয়াৰ দৰ হৈছে 70 তলত লিখা আৰু ইয়াৰ মান আছে 70 গতিকে 70টো এই মানবিলাক ওপৰত আৰু ভিত্তিবৰ্ষৰ মানটো তলত দি ইনটু 100 কৰা। 100 কৰিলে কেঞ্চেল কৰিলে 100 হ'ব। আপেক্ষিক দৰ হ'ব এইটো। ঠিক তেনেকৈ 2011 বৰ্ষক যদি ভিত্তিবৰ্ষ ধৰা দেখা 85/70 ভিত্তিবৰ্ষৰ মান হ'ল 70 তো 85 এইটো 0 0 কেঞ্চেল গতিকে ইয়াতে হ'ব
এইটো 10 পূৰণ কৰি হাতেৰে হৰণ কৰিলে 121.45 হ'ব। ঠিক তেনেকৈ তোমালোকৰ 35/78 কৰিলে তোমাৰ এইটো কেঞ্চেল, গতিকে 5 বাৰ 50 হ'ব। তাৰপিছত এইটো কেঞ্চেল কৰা, কেঞ্চেল কৰিলে এইটো হাতেৰে হৰণ কৰিলে 28.2 হ'ব। চ' আই থিংক তোমালোকে বুজি পাইছা, কাৰণ এইটো সহজ মানে আপেক্ষিক দৰ নিৰ্ণয় কৰিব দিলে যিটো তোমালোকক ভিত্তিবৰ্ষ দিয়া থাকিব সেই ভিত্তিবৰ্ষৰ মানটো তলত দিবা, হৰ হিচাপে ইউজ কৰিবা, আৰু যিখিনি মান দৰবিলাক দিয়া থাকিব সেইটো ওপৰত দি ইনটু 100, প্ৰতিটো 100 কৰিলে যি মান ওলায় সেইটোৱে হ'ব তোমাৰ আপেক্ষিক দৰ। এতিয়া মই ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে এতিয়া তোমালোকক পাই চিত্ৰ এটা কেনেকৈ অংকন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। দেখা 13 নম্বৰত কুৱেশ্যনটো দিয়া আছে, চিত্ৰৰ এটা সুবিধা লিখা। চিত্ৰ আৰু লেখৰ এটা পাৰ্থক্য আঙুলিয়াই দিয়া। এটা পৰিয়ালত এবছৰত বিভিন্ন শিতানত হোৱা খৰচ তলত দিয়া ধৰণৰ ইয়াতে দিয়া আছে। দেখা খৰচৰ শিতান আৰু খৰচ টকাত। ইয়াতে আছে খাদ্যত 200, কাপোৰত 120, খাজনা 150, বিদ্যুৎ 30, অন্যান্য 100। ওপৰৰ তথ্য এটা পাইচিত্ৰৰ সহায়ত প্ৰকাশ কৰা। দেখা পাইচিত্ৰ কেনেকৈ আঁকিব লাগে, তোমালোকৰ এইবাৰো অহাৰ পুৰা সম্ভাৱনা আছে। পাইচিত্ৰলৈ যোৱাৰ আগতে অকণমান দুটা শ্বৰ্ট কুৱেশ্যন দিয়া আছিল। চিত্ৰৰ সুবিধা, চিত্ৰই তথ্য ৰাশিসমূহ দৃষ্টি নিক্ষেপ কৰা মাত্ৰাকে বুজিব পৰা কৰি তোলে। মানে চিত্ৰ কি, চিত্ৰই তথ্য ৰাশিসমূহ দৃষ্টি নিক্ষেপ কৰা মাত্ৰাকে বুজিব পৰা কৰি তোলে। চিত্ৰ আৰু লেখৰ পাৰ্থক্য, চিত্ৰসমূহ উকা কাগজত অংকন কৰা হয়, কিন্তু লেখৰ বাবে লেখ কাগজৰ প্ৰয়োজন হয়। ভেৰি ইজি। এতিয়া মই তোমালোকৰ আগত পাই চিত্ৰ কেনেকৈ আঁকিব লাগে দেখা। পাই চিত্ৰ অংকন কৰিবলৈ হ'লে পোনপ্ৰথমতে তোমালোকে এটা তালিকা প্ৰস্তুত কৰিব লাগিব। এই তালিকাটো মই যেনেকৈ আঁকিছোঁ তোমালোকে ঠিক তেনেকৈ আঁকা। প্ৰথমতে খৰচৰ শিতান লিখা, তাৰপিছত খৰচৰ বৈশিষ্ট্য লিখা, খৰচ লিখা টকাত, আৰু তাৰপিছত এইটো হ'ল মেইন বস্তু, বৃত্তৰ কেন্দ্ৰস্থ কোণ। এই বৃত্তৰ কেন্দ্ৰস্থ কোণটো তোমালোকক লাগিব, এইটোৱে হ'ল মেইন। পোনপ্ৰথমতে এনেকৈ মোৰ ইয়াতে ঠাই খোৱা নাই কাৰণ সেইটো পেজত লিখিছোঁ। গোটেইখিনি এই খাদ্য, কাপোৰ, খাজনা আৰু এটা আছিলে, গোটেইখিনি লিখি এই যে খৰচৰ শিতান যে আছে এইটো তোমালোকে যোগ কৰা। যোগ কৰিলে চাবা এইটো 600 হ'ব, সেই পৃষ্ঠাত পাবা। সেই 600টো তলত দিবা, আৰু যিটো খাদ্যৰ আমি বৃত্তীয় কোণ নিৰ্ণয় কৰিম সেইটো ওপৰত দিবা। গোটেইখিনি 600 তলত হ'ব, এইটো শিতান এইটো ইনটু 360 ডিগ্ৰী। এই 360 ডিগ্ৰী এইকাৰণে দিয়া হয় যে এইটো হ'ব পাই চিত্ৰ। বৃত্তীয় চিত্ৰত তোমাৰ মুঠ কোণৰ সংখ্যা হ'ল কি, বা পাই চিত্ৰত মুঠ কোণৰ সংখ্যা হ'ল, বা এটা বৃত্তত মুঠ কোণৰ সংখ্যা হ'ল 360 ডিগ্ৰী। দেখা এইটো কেঞ্চেল কৰিছোঁ, কেঞ্চেল কৰি এইটো তোমালোকে গাণিতিক সমস্যাখন পাৰিবা। এই দুটা 0, এইটো 3 বাৰ 3 দিয়ে এইটো গ'লে 12, 120 হ'ব। ঠিক এইটো মই কৈছিলোঁ কি যে মুঠ হৈছে 600, এই মানটো ওপৰত ইনটু 360 ডিগ্ৰী কৰা, এইটো হ'ল 72। অ'কে, নেক্সট সেইদৰে 150টো ওপৰত দিছোঁ, 600 তলত কটাকটি কৰিলে 90 ডিগ্ৰী হৈছে। এইটোৱে হ'ল তোমালোকৰ মেইন যে বৃত্তীয় কোণৰ মানবিলাক, বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মানখিনি উলিওৱাটো। দেখা মই কোৱাৰ দৰে বিদ্যুতৰ দিছিলে, এইটো উলিয়াই লৈছোঁ, অন্যান্যৰ এইটো উলিয়াই লৈছোঁ। গতিকে মুঠ খৰচ মুঠ আহিছিলে 600টো তলত দি গোটেইখিনি দেখিবা। এই যিটো কেন্দ্ৰস্থ কোণ ওলাব সেইটো কিন্তু 360 ডিগ্ৰী ওলাব লাগিব। হৈ গ'ল। এতিয়া তোমালোকে এই প্লেন পেপাৰত তোমালোকৰ পৰীক্ষাৰ বহীত এটা বিন্দু লোৱা, সেই বিন্দুত যিকোনো এটা মাপ লৈ মোটামুটি এটা চাইজৰ এটা বৃত্ত তোমালোকে কম্পাছৰ সহায়ত এটা বৃত্ত বা বৃত্ত এটা আঁকি লৈ যিকোনো এটা বিন্দু তুমি সংযোগ কৰা। ধৰা মই এইটো বিন্দু সংযোগ কৰি লৈছিলোঁ, বিন্দুটো সংযোগ কৰি লৈ, বা এইটো বিন্দু মই সংযোগ কৰি লৈছিলোঁ, যিকোনো এই কেন্দ্ৰৰ পৰা যিকোনো এটা বিন্দু সংযোগ কৰি লৈ সেই তাতে তোমালোকে ডিগ্ৰী কোণমান যন্ত্ৰটো ধৰি ইয়াৰ পৰা 120 ডিগ্ৰী, তাৰপিছততো এই পিনৰ পৰা মই এইটো বিন্দু সংযোগ কৰিছিলোঁ। অ'কে, বিন্দু সংযোগ কৰি ইয়াতে 120 ডিগ্ৰী এইটো খাদ্য, 120 ডিগ্ৰী দি এইটো খাদ্য আছিলে, তাৰপিছততো কাপোৰ আছিলে। ইয়াৰ পৰা আকৌ কোণমান যন্ত্ৰ ধৰি ইয়াৰ পৰা 72 ডিগ্ৰী এইটো কাপোৰ লিখি দিবা। তাৰপিছত ইয়াৰ পৰা আকৌ 90 ডিগ্ৰী, ইয়াৰ পৰা আকৌ 18 ডিগ্ৰী, ইয়াৰ পৰা আকৌ 60 ডিগ্ৰী। এই যে নামবিলাক এনেকৈ দি দিলে এইটো হ'ব তোমালোকৰ বৃত্তীয় চিত্ৰ। আশা কৰিছোঁ
মই আজি আলোচনা কৰা তোমালোকৰ এই তিনিটা মেথমেটিক্যাল প্ৰব্লেম পৰীক্ষাত তোমালোকে কৰিব পাৰিবা। আশা কৰিছোঁ পৰীক্ষাত এই তিনিটাই কমন আহক। এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।